নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত অসমৰ বিভিন্ন কৰ্মচাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আপোনালোকক যিসকল শ্ৰমিক কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰী, চাহ শ্ৰমিক বা অন্যান্য অংগনবাড়ী কৰ্মী, সহায়িকা, ৰান্ধনী বা আশা কৰ্মী সকলোৰে বাবে এইটো গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকৰ যি দৰমহাক লৈ বিভিন্ন দিনৰ পৰা দীঘলীয়া দাবী, বহুত পুৰণি এটা দাবী আপোনালোকৰ দৰমহা বৃদ্ধিক লৈ আৰু অন্যান্য সুবিধা প্ৰদান কৰিব লাগে বুলি, সেইসমূহ বিষয়ক লৈ এয়া দেখিবলৈ পাইছে। এই নটিচটো বাংলা ভাষাত আছে, মই আপোনালোকক অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন ফেডাৰেশ্যন, কৃষক সহ বিভিন্ন ক্ষেত্ৰৰ সংগঠনের আহ্বানে, মানে আপোনালোকেতো বুজি পাইছে এইখিনি সাধাৰণ বাংলা, মই বাকীখিনি অসমীয়াত কৈ দি আছোঁ। অতি শীঘ্ৰে 4টা শ্ৰম কোড বাতিল কৰিব লাগে, ইয়াৰ দাবীসমূহ জাতীয় স্তৰৰ সমস্ত অসংগঠিত ঠিকা শ্ৰমিক বা চাহ শ্ৰমিক প্ৰকল্প, মানে এইবিলাক যে আমাৰ বিভিন্ন ধৰণৰ কৰ্মচাৰীবিলাক, অংগনবাড়ী কৰ্মী, সহায়িকা, ৰান্ধনী, তেওঁলোকৰ যি দৰমহা, সেই তাৰে ন্যূনতম দৰমহা 26,000 টকা কৰিব লাগে বুলি দাবী কৰা হৈছে। আৰু অতি কমেও পেঞ্চন, যিবিলাক কৰ্মী PPF-ত বা অন্যান্য ধৰণৰ পেঞ্চন ব্যৱস্থা আছে, তেওঁলোকৰ ন্যূনতম, মানে এতিয়াতো 1,000ৰো কম পেঞ্চন পায় কিছুমানে, 1,000 টকা হ'লেও পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে অতি কমেও। তাৰপিছত ঠিকা শ্ৰমিকৰ নিয়োগ প্ৰথা বাতিল কৰা, কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আঁচনিৰ বাহাল ৰখা আৰু নতুন পেঞ্চন আঁচনি বা UPS বাতিল কৰা, গ্ৰেচুইটি, প্ৰভিডেণ্ট ফাণ্ড, বনাছৰ উৰ্ধ্বসীমা বাতিল কৰিব লাগে, ট্ৰেড ইউনিয়নৰ ৰেজিষ্ট্ৰেশ্যন 45 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। এইসমূহ দাবী উত্থাপন কৰা হৈছে ইয়াৰ দ্বাৰা। লগতে মূল্য বৃদ্ধি ৰোধ, নিত্য প্ৰয়োজনীয় দ্ৰব্য, ঔষধ, বীমা, স্বাস্থ্য বীমা, এইবিলাকত যাতে GST নলগায় সেই বিষয়ে দাবী উত্থাপন কৰা হৈছে। এই ধৰণে আৰু বিভিন্ন দাবী উত্থাপন কৰা হৈছে। মই আপোনালোকৰ মূল দাবীখিনি দেখুৱাই দিলোঁ যে অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰান্ধনী বা চাহ শ্ৰমিক, তেওঁলোকৰ দৰমহাসমূহৰ বিষয়ক লৈ ইয়াত গুৰুত্বপূৰ্ণ সিদ্ধান্ত মানে দাবীখিনি জনাইছে তেওঁলোকে। এইখিনি চৰকাৰে কিমান দূৰ কাৰ্যকৰী কৰে সেইখিনি লক্ষণীয় হ'ব। কিন্তু অসম চৰকাৰে ইতিমধ্যে কৈছে যে 1 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি কৰিব।